পাৰফেক্ট এটা ৱাৰ্ড আৰু সেই পাৰফেক্ট ৱাৰ্ডটোৱে নহওক সেই পাৰফেক্ট ৱাৰ্ডটোৱে ডিপ্ৰেশ্যনত লৈ যায়। তাৰ কাৰণটো মই আপোনালোকক কৈ আছোঁ। আপুনি আমাৰ লাইফত আপোনাৰ লাইফত বা মোৰ লাইফত আমি যিমানবোৰ আমি কাম কৰোঁ, এইটো নহয় যে আপুনি প্ৰত্যেকটো কামেই আপুনি বেষ্ট দিব লাগিব, আপোনাৰ কামটোৱে বেষ্ট হ'ব লাগিব, ছুপাৰ বেষ্ট হ'ব লাগিব। এনেকুৱা এইটো কথা নাই যে এইটো আপোনাৰ প্ৰত্যেকটো কামেই বেষ্ট হ'ব লাগিব। মই ভবা মতে পাৰফেক্ট বোলা কোনো একো ৱাৰ্ডেই নাই। কোনো এজনেই পাৰফেক্ট নহয়, কিবা নহয় কিবা এটা সৰু এটা হেৰি থাকিবই। তো আমি যদি ভৱিষ্যতৰ কথা কোনে জানে? ভৱিষ্যতত আপোনাৰ ভৱিষ্যত মই জানো নে আপুনি মোৰ ভৱিষ্যত জানে? ভৱিষ্যতৰ কথা কোনোৱে নাজানে। তো ভৱিষ্যতত কি হ'ব সেইটোও আমি নাজানো। তো সেই কথা যদি আমি চিন্তা কৰি আমি বহি থাকোঁ, তো আমাৰতো একোৱেই নহ'ব। তো মই ভাবোঁ আমাৰ যোনটো কাম কৰিবলগীয়া কাম, সেই কামটো আমি কৰি যাব লাগে, বাকী ওপৰৰ হাতত এৰি দিব লাগে।